সকলে এবাৰ বিএড এক্সাম দিব বিচাৰে তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ আমি অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্সৰ বিষয়ে কথা পাতিছো আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম শিৱসাগৰ বিশ্ববিদ্যালয় শিৱসাগৰ ইউনিভাৰ্চিটিৰো বিএডৰ কাৰণে নটিফিকেশন আহি গল গতিকে এই এক্সামটো কেনেকৈ হ'ব কোনে দিব পাৰিব সকলো বস্তু আমি এই ভিডিঅ'টোত ডিসকাস কৰিম 2 বছৰীয়া বিএড প্ৰগ্ৰামৰ কাৰণে শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো নটিফিকেশন দিয়া হৈছে তাতে কি কোৱা হৈছে পোন প্ৰথমে কৈ থওঁ আপোনালোকৰ কোৱালিফিকেশন কি লাগিব ডিগ্ৰী থাকিব লাগিব আৰু ডিগ্ৰীত 50% মাৰ্কস থাকিব লাগিব কোনবা যদি টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকেও দিব পাৰে বিটেক বা ইঞ্জিনিয়াৰিংৰ তেওঁলোকৰ 55% মিনিমাম মাৰ্কস থাকিব লাগিব ঠিক আছে বাকি ইয়াতে সিট 10% ৰিজাৰ্ভ থাকিব মানে ইয়াতে যিসকল শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা হয় তেওঁলোকৰ কাৰণে 10% সিট ৰিজাৰ্ভ আছে বাকি 90% বাকি আপোনালোকেও যিকোনো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা সকলে দিব পাৰিব ইয়াতে কেনেকুৱা হ'ব ইয়াতে এটা এন্ট্ৰেন্স এক্সাম হ'ব যাৰ ওয়েটেজ থাকিব 60% অৰ্থাৎ 60% মাৰ্কস আপোনাৰ এন্ট্ৰেন্স টুৰ পৰা ধৰা হ'ব আৰু বাকি 40% কৰ পৰা ধৰা হ'ব বাকি 40% ধৰা হ'ব আপোনাৰ কি হয় কেৰিয়াৰৰ পাৰ্সেন্টেজৰ ওপৰত কেৰিয়াৰ পাৰফৰম্যান্স যেনেকৈ HSLC পাৰ্সেন্টেজ HS বা ডিগ্ৰী পাৰ্সেন্টেজ হেবিলাকৰ ওপৰত ভিত্তি কৰি আপোনাৰ বাকি 40% টো ধৰা হ'ব তো টোটাল 100 ৰ ভিতৰত হ'ব তেনেকৈ তো যেটো এক্সাম হ'ব তাতে 2 ঘণ্টা ডিউৰেচন হ'ব 60টা প্ৰশ্ন 60টা প্ৰশ্ন এটাত 1 নম্বৰকে 60টা এমসিকিউ হ'ব অফলাইন আৰু ইংলিশ মিডিয়ামত আহিব পেপাৰখন আৰু ইয়াতে কিন্তু ইনকাৰেক্ট অপচনৰ কাৰণে নেগেটিভো থাকিব অৰ্থাৎ -0.25 হ'ব 1/4 নেগেটিভো হ'ব ঠিক আছে আৰু পেপাৰখনত কি আহিব মই একবাৰ দেখাই দিওঁ পেপাৰখনত 15 নম্বৰ আহিব ইংলিশৰ 15 নম্বৰ আহিব ৰিজনিংৰ আৰু 15 নম্বৰ আহিব জিকে আৰু 15 আহিব টিচিং এপ্টিটিউড ঠিক আছে তো এই সিলেবাস কেইটা মনত ৰাখিব ইংলিশ তাৰপিছত জিকে ৰিজনিং আৰু টিচিং এপ্টিটিউড 15 60 কি আহিব ডিটেইলছত যদি মই কৈ দিও ইংলিশৰ সিলেবাস কি হয় কম্প্ৰিহেনশন গ্ৰামাৰত যেনেকৈ আপোনাৰ সিনোনিম এন্টোনিম ইডিয়ম প্ৰিপজিশন টেন্স আৰ্টিকল এইবিলাক অফিচিয়েল মই যোনটো নটিফিকেশন তাৰ পৰা আপোনালোকক দি আছো ঠিক আছে মই নিজে বনোৱা নহয় এৰৰ স্পটিং সেন্টেন্স সিকুৱেন্সিং ইকুইভ্যালেন্ট মিনিং এইবিলাক তাৰ পিছতে আমি যদি চাওঁ জিকেৰ সিলেবাস কি হয় জেনাৰেল অ্যাৱাৰনেস এণ্ড কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট হয় যিকোনো বিএড এন্ট্ৰেন্সত নিউমেৰিকেল এবিলিটি ডেটা ইন্টাৰপ্ৰিটেশন এখিনি বস্তু আহিব ঠিক আছে তেছৰ ৰিজনিংৰ আহিব কোৱেশ্চন ৰিজনিংৰ সিলেবাসখিনি চাই ল'ব আৰু লাষ্টত টিচিং এপ্টিটিউডৰ এখিনি সিলেবাস আপোনালোকে চাই ল'ব ঠিক আছে ভিডিওটো পজ কৰি ধুনীয়াকৈ এই সিলেবাসখিনি চাই ল'ব তো আজি এই ভিডিওটোত আমি সেইভাবে বিএডৰ এন্ট্ৰেন্সৰ বিষয়ে কথা পাতিলো কেনেকুৱা হ'ব আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই সোনকালে কৰি দিয়ক আৰু এপ্লাই কোড কৰিব শিৱসাগৰ যোনটো ইউনিভাৰ্চিটি ৱেবসাইট তাত গৈ পেলাই এপ্লাই কৰি দিব পাৰে কোনবাই যদি ইউটিউবত চাই আছে ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম আমাৰ ৱেবসাইটত গৈ তাৰ পৰা আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে ঠিক আছে তো তাৰ পৰা আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক বাকি এপ্লিকেশন ফিজ এন্ট্ৰেন্স ফিজ 1050 টকা হয় ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়ে দিছে নটিফিকেশনত 1050 টকা ফিজ বাকি বিএডৰ কাৰণে আপোনালোকৰ প্ৰত্যেক সেমিষ্টাৰত কিমান ফিজ হ'ব ইয়াত দিয়া হৈছে ঠিক আছে হেতু আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব যেনেকৈ আৰ্টছৰ বাবে 31000 সেমিষ্টাৰ 1 সেমিষ্টাৰ 2 কিমান গোটেইটা সেমিষ্টাৰত প্ৰায় আপোনাৰ ধৰক 1,20,000 মান যাব আৰু তো ভিডিওটো কেনেকুৱা লাগিল জনাব যদি ভাল লাগিছে চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি থৈ